নমস্কাৰ। ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল পাঠৰ আমি 2 নম্বৰ পাঠ আলোচনা কৰিম আৰু লগতে আমাৰ আজি কৰ্মা পূজা 2024 বৰ্ষৰ বিশ্বকৰ্মা পূজাৰ সকলোকে আন্তৰিক শুভেচ্ছা থাকিল। তাৰপিছত বিশ্বকৰ্মাটো পূজা আছেই, তাৰ লগতে আমাৰ পঢ়া শুনাটো কৰিবই লাগিব। অলপ ফ্ৰী টাইম পালোঁ, তাৰ বাবে ভাবিলোঁ অলপমান বহি যাওঁ। তো 2 নম্বৰ পাঠত কি কৈছে? পৃথিৱীৰ আকাৰ আৰু আকৃতি। ওকে, পৃথিৱীৰ আকাৰ আৰু আকৃতিৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিম। পৃথিৱীটোৰ আকাৰ আমি জানো হয়নে, আচলতে গোল হয়নে সেইটোৰ বিষয়ে আমি চাম। কি কৈছে ইয়াতে? সোঁকাষৰ ছবিখন মানে এই ছবিখনৰ কথা কৈছে, এইটো ছবি, ঠিক আছে। এইটো হ'ল সোঁফালে, আমাৰ সোঁকাষত আছে। সোঁকাষত থকা ছবিখনলৈ চাবলৈ দিছে। এইখন মহাকাশৰ পৰা লোৱা পৃথিৱীৰ ছবি। পৃথিৱীৰ মহাকাশৰ পৰা লোৱা, আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছিলোঁ। ছবিখন চাই পৃথিৱীৰ আকৃতি কেনেকুৱা বুলি ধাৰণা হৈছে? পৃথিৱীখনৰ যিটো আকৃতি কেনেকুৱা বুলি ধাৰণা হৈছে? গোল হয়নে নহয়? আমি সাধাৰণতে পৃথিৱীখন ঘূৰণীয়া বুলি কওঁ। ওকে, গোল আকাৰ বুলি কওঁ, মানে ঘূৰণীয়া। পিছে ই সম্পূৰ্ণ ঘূৰণীয়া নহয়। ইয়াৰ দুয়ো মূৰ সামান্য চাপ খোৱা আৰু মাজৰ অংশ অলপ ওফন্দি উঠা, মানে অলপ ডিম্বাকৃতি টাইপ, মানে ডিম্বাকৃতিও নহয়, এইটো আমাৰ চকুৰ ধৰণৰ। চকুটো যেনেকুৱা আগফালে আমি গোল দেখা পাওঁ, আচলতে গোল নহয়। ঠিক তেনেকুৱা আমাৰ পৃথিৱীখনৰ কি হৈছে? এইটো গোলাকাৰ কোনটো? যিটো কলা দাগ দিয়া আছে এইটো হ'ল গোল, যিটো ডট ডট মাৰা আছে এইটো গোল নহয়। মানে এইটো চাইডে অলপ বাঢ়িছে, এইটো চাইডে অলপ বাঢ়িছে, ঠিক আছে। আৰু মাজৰখিনি অলপমান ভিতৰৰ ফালে চেপেটা হৈ আছে। এইটো হ'ল আচলতে পৃথিৱীৰ আচল প্ৰকৃতি। মানে এটা আলু যদি লওঁ, অলপ দীঘলীয়া চাইজৰ, আৰু আলুটোত কি থাকে? গাঁত থাকে, অলপ উঠি থকা থাকে, হয়নে? আচলতে পৃথিৱীখন কিন্তু ঠিক তেনেকুৱা ধৰণৰ। আমাৰ ইয়াতে এইটো কৈছে যে তলৰ চিত্ৰত পৃথিৱীখনক এটি বৃত্তৰ লগত তুলনা কৰা হৈছে, এইটোৰ কথা কৈছে। বৃত্তটিত দেখুওৱা ধৰণে পৃথিৱীৰ ক আৰু খ অংশ, এইটো ক অংশ, এইটো খ অংশ সামান্য চাপ খোৱা, মানে ভিতৰৰ ফালে তলৰ ফালে দাবি যোৱা, এইটো ভিতৰৰ ফালে চেপেটা সোমাই যোৱা। আৰু কি কৈছে? পথালিকৈ গ আৰু ঘ, পথালিকৈ গ আৰু ঘ, মই যদি এইখিনি চাফা কৰি দিওঁ, পথালিকৈ গ আৰু ঘ, এইটো গ, এইটো ঘ। চোৱাচোন অলপমান বাঢ়ি গৈছে নে? এইটো চাইডে আৰু এইটো চাইডে অলপমান বাঢ়ি গৈছে, হয়নে? এইটো সামান্য খন্দি উঠা, মানে বাহিৰৰ ফালে অলপ উঠি যোৱা। এই হ'ল পৃথিৱীৰ ছবি, ঠিক আছে। এইখিনি হৈ গ'ল। এইটো মহাকাশৰ পৰা লোৱা পৃথিৱীৰ ছবি এইটো, আৰু আচলতে কিন্তু পৃথিৱীৰ ছবি এইটো, ঠিক আছে। এইটো হয়, কিন্তু আমাক বুজাবৰ কাৰণে কি কৰি দিয়া হৈছে? এইটো একদম গোলাকাৰ কৰি দিয়া হৈছে, যাতে আমি সহজতে বুজিব পাৰোঁ। আচলতে কিন্তু গোল নহয়। এইখিনি হৈ গ'ল। এতিয়া আমাক কি কৈছে ইয়াতে? যে তোমালোকে নিশ্চয় গোলক দেখিছা। গোলক আমি ক্ৰিকেট ফুটবল দেখা নাই জানো? সেইটোৱে গোলক। পৃথিৱীৰ আকৃতিৰ ধাৰণা ল'বলৈ গোলক ব্যৱহাৰ কৰা হয়। গোলক আৰু এটা আছে, পৃথিৱীৰ ধাৰণা যদি দিব লাগে, হয়তো স্কুলত বা কাৰোবাৰ ঘৰতো থাকিবও পাৰে। এইটো এটা যে বলৰ দৰে থাকে আৰু ঠেং এটাত থাকে, এইটো হয়তো ইয়াতে ছবি যদি আছে দেখুৱাই দিম। এইটো প্ৰায় স্কুলত থাকেই, কিন্তু এইটো কাৰোবাৰ ঘৰত কম থাকে, বহুতেই ব্যৱহাৰ নকৰে। তো যোনে হয়তো ভূগোল লৈ BA বা MA কৰিছে, সিহঁতৰ ঘৰত থাকিব এইটো নিশ্চয়, ঠিক আছে। তো এইটোৰ কথাও কোৱা হৈছে। গোলক হ'ল বৃহৎ পৃথিৱীখনৰ সূক্ষ্ম আৰ্হি বা নমুনা। মানে আমি ফুটবলটো যদি পৃথিৱী বুলি ধৰোঁ, পৃথিৱীখনটো মস্ত ডাঙৰ, কিন্তু তাৰে এটা সৰু আকাৰ বা আকৃতি, এটা গোলক, সেইটো কোৱা হৈছে। গোলক আকৃতিত ঘূৰণীয়া। গোলকটো কি হয়? আকৃতিত ঘূৰণীয়া হয়। তেওঁ চেপেটা বা সেই পৃথিৱীৰ যিটো এইটোৰ দৰে নহ'ব, হয়নে? গোলক মানে কি? চাৰিওফালে গোল, সমান থাকিব। এই ঘূৰণীয়া গোলকত পৃথিৱীৰ আচল উপবৃত্তাকাৰ আকৃতিটো দেখিবলৈ অসুবিধা। সেয়েহে আমাৰ সুবিধাৰ বাবে গোলকত পৃথিৱীখনক ঘূৰণীয়া কৰি হয়। পৃথিৱীখন ঘূৰণীয়া কিয় দেখুওৱা হয়? এতিয়া ফুটবলটো অলপমান জোঙা আৰু মাজতে অলপমান চেপেটা সোমাই যোৱা, সেনেকুৱা ধৰণৰটো নহ'ব, হয়নে? অলপ দিগদাৰ হয় দেখুৱাবৰ কাৰণে। সেইকাৰণে কি কৰা হৈছে? এই বস্তুটো গোলাকাৰ বুলি দেখুওৱা হৈছে। এইখিনি হৈ গ'ল। জানি থওঁ অহাটোত কি কৈছে? যে আকৃতি কেনেকুৱা? কোনো এটা বস্তুৰ দেখা ৰূপটোৱে হ'ল আকৃতি। আকৃতি কাক বোলে? যিকোনো এটা বস্তুটো দেখিলোঁ, এতিয়া ধৰা মই কি দেখিলোঁ? এটা মেকুৰী দেখিলোঁ,
মেকুৰীটো দেখা তেনেকুৱা 4টা ভৰি আছে না, এডাল নেজ আছে, কাণ আছে, চকু আছে, নাকটো চেপেটা, মুখখন অলপ গোলাকাৰ, মানে মাথাটো গোলাকাৰ, হয়নে? এইটো হ'ল আকৃতি, সেইটোক আকৃতি বুলি কোৱা হয়। যেনে দেখিবলৈ ঘূৰণীয়া, গোলাকাৰ, চেপেটা, তিনিকোণীয়া, চাৰিকোণীয়া ইত্যাদি, এইবিলাক হ'ল কি আকৃতি। আৰু আকাৰ কাক কয়? আকাৰ হ'ল কোনো এটা বস্তুৱে আগুৰি থকা ঠাইৰ পৰিমাণ। পৰিমাণ মানে যেনে কম ঠাই আগুৰিলে সৰু আকাৰ, বহু ঠাই আগুৰিলে বৃহৎ আকাৰ বুলি কোৱা হয়। এতিয়া আমি যদি ছবিতে যাওঁ, এতিয়া স্কেল আৰু গোলাকাৰটো লওঁ, যেনিবা এই দুটা লওঁ। আমি যদি চোৱা এই দুটা লওঁ, এইটো অলপ ডাঙৰ, এইটো অলপ সৰু। সৰুটোৱে কি কৰিছে? পৰিমাণ কম আছে, মানে ইয়াৰ যিটো আমাৰ কি বুলি কয় ঠাই আগুৰা আছে, এওঁ কমকৈ আগুৰিছে, হয়নে? এওঁ কমকৈ আগুৰিছে। আৰু এওঁ কি কৰিছে? বেছিকৈ আগুৰিছে। বেছিকৈ আগুৰিলে এইটো আকৃতি বুলি কোৱা হয়। ইয়াৰ আকৃতিটো বেছি ডাঙৰ, ইয়াৰ আকৃতিটো সৰু বা কম, এইখিনি, এইটোকে কয় আকৃতি। আকৃতিৰ ডেফিনেশ্যনটো কি, সংজ্ঞা কি হ'ব? যে ক'ত থাকিল এইটো, এইটো মানে কম ঠাই আগুৰিলে সৰু আকাৰ, এইটোকে আকাৰ বুলি কোৱা হয়। কম ঠাই আগুৰিলে সৰু আকাৰ, আগুৰিলে বৃহৎ আকাৰ, এইখিনিয়ে হ'ব ইয়াৰে আকাৰ। আৰু আকৃতি কাক? দেখাত যিটো বস্তু যেনেকুৱা সেইটোকেই আকৃতি বুলি কোৱা হয়। হৈ গ'ল এইখিনি। এতিয়া পৃথিৱীখন আকাৰত বাৰু কিমান ডাঙৰ? পৃথিৱীখন আকাৰত বাৰু কিমানো ডাঙৰ? অনুমান কৰাচোন। অনুমান কৰিব দিছে। আমি এতিয়া কেনেকৈ কৰিম? যে কাষৰ চিত্ৰত দেখুওৱাৰ দৰে, এই ছবিখন দেখুওৱাৰ দৰে বল এটা এটা বিন্দু লোৱা। এইটো এটা বিন্দু লৈছে। এডাল সূতা বা ৰছীৰে বিন্দুৰ পৰা বলটোৰ সোঁমাজৰ ওপৰেৰে এপাক ঘূৰাই পুনৰ বিন্দুলৈ জোখা। মানে বলটোৰ একদম সোঁমাজেদি কি কৰা? এটা ৰছী বান্ধি চাই লোৱা কিমান দূৰ যায়, সেইটোৰ কথা কৈছে। ইয়াতে আমি যদি চাবলৈ যাওঁ, তলত আছে এইটো, ইয়াৰ একদম সোঁমাজেদি এইটো লৈ গৈছে নহয়, বিষুৱ ৰেখা লৈ গৈছে। এতিয়া যদি আমি চাৰিওফালে এনেকে ঘূৰণীয়াকৈ যদি দিওঁ, বান্ধি দিওঁ, তেতিয়াহ'লে কিমান দূৰ হ'ব সেইটোৰ কথা ইয়াতে কৈছে। ইয়াতে সেইটোৱে বান্ধি আছে, সেইটো আৰম্ভ কৰিছে, তাৰপিছত এইটো হৈ গ'ল, তাৰপিছত স্কেলত জুখি আছে, এইটো ফিতাটো বা ৰছীডাল স্কেলত জুখি আছে। এতিয়া স্কেলৰ সহায়ত বলটোৰ ঘেৰটোৱে সামৰা সূতাডালৰ অংশটোৰ জোখ লোৱা। এই সূতাটোৱে কিমান লৈছিলে ঘেৰাও কৰোঁতে, কিমান দীঘল স্কেলত জুখিব দিছে। দেখিবা কেই চেণ্টিমিটাৰ মানহে হ'ব, হয়নে? চেণ্টিমিটাৰ টাইপ হ'ব। এনেকৈ বলটো জোখাৰ দৰে পৃথিৱীখন সমাজৰ ওপৰেৰে জুখিলে তাৰ দৈৰ্ঘ্য পাম 40,000 কিলোমিটাৰ। পৃথিৱীখন যদি আমি সেনেকৈ জোখো 40,000 কিলোমিটাৰ পাম। অলপ চলপ কিলোমিটাৰ নহয়, আমি 10 কিলোমিটাৰ চাইকেল মাৰোঁতেই ভাগৰি যাওঁ, হয়নে? আৰু এইটো 40,000 কিলোমিটাৰ। গতিকে অনুমান কৰাচোন, কি কৈছে? গতিকে অনুমান কৰাচোন আমাৰ পৃথিৱীখন কিমান ডাঙৰ? অনুমান কৰিব কৈছে যে আমাৰ পৃথিৱীখননো কিমান ডাঙৰ হ'ব, হয়নে নহয়? তাৰপিছত কৈছে যে তলৰ গোলকটোলৈ মন কৰা, এইটোলৈ মন কৰিব দিছে। যে ওপৰৰ পৰা তললৈ হেলনীয়া শলা এডাল দেখিছেনে? এই শলাডালৰ কথা কৈছে, এইটো এই শলাডালৰ কথা কৈছে। অলপ বেকাকে আছে না, চিধা চিধি নাই কিন্তু। যে গোলকত থকা শলাডালৰ দৰে পৃথিৱীৰ দুয়ো মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। মেৰু, এইটো কুমেৰু, এইটো কুমেৰু বুলি কয়। তলৰ ফালে যিটো থাকে এইটো কুমেৰু, ওপৰৰ ফালে থকাটো সুমেৰু বুলি কোৱা হয়। ঠিক আছে, এইটো দুটা মেৰু। পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা এই ৰেখাডালকেই পৃথিৱীৰ মেৰুদণ্ড বুলি কোৱা হয়। এতিয়া আমাৰ পৃথিৱীত ৰাজহাড় আছে নহয়, হয়নে? সেই ৰাজহাড়ডাল নাথাকিলে আমাৰ গাটো চিধা হৈ থাকিব নোৱাৰে, ষ্ট্ৰং হৈ থাকিব নোৱাৰে। এই হাড়ডালে কি কৰে? আমাৰ বডিটো লৰচৰ কৰাত, গাটো লৰচৰ কৰাত, চিধা হোৱাত, বেকা হোৱাত সহায় কৰে, হয়নে? কিন্তু সেইটো যদি নাথাকে, আমি চিধা হৈ থাকিব পাৰিম জানো? নোৱাৰো। তো ঠিক তেনেকুৱাই মেৰুদণ্ডই কি কৰে? আমাৰ পৃথিৱীখনক সোঁমাজত একদম সোঁমাজেৰে আঁচডাল টানি দিয়ে। সেইকাৰণে ইয়াৰ নাম মেৰুদণ্ড বুলি কোৱা হয়। এইখিনিলৈকে হ'ল। তাৰপিছত মেৰুদণ্ড কাক কয়? যে এইটো মেৰুদণ্ড কাক বোলে? এইটো উত্তৰ হ'ব পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা ৰেখাডালকে, এইটো নালাগে, পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে। উত্তৰ লেখোতে এইটো লিখিবা, এইটো নালাগে লিখিব। ঠিক আছে, এইখিনি হ'ব ইয়াৰে উত্তৰ। তাৰপিছত এই মেৰুদণ্ডডালৰ ওপৰৰ পৰা শীৰ্ষটোক মেৰু বুলি কোৱা হয়।
উত্তৰ মেৰুও কোৱা হ'ব। উত্তৰ মেৰু যদি ক'ব নোৱাৰো সুমেৰু। আৰু তলৰ পিনে থকাটোক দক্ষিণ মেৰু বা কুমেৰু বুলি কোৱা হয়। নৰ্থ পল আৰু চাউথ পল নি হ'ল ইয়াতে লিখা আছে এইটো উত্তৰ মেৰুও ক'ব পাৰি বা সুমেৰুও ক'ব পাৰি, দক্ষিণ মেৰুও ক'ব পাৰি বা কুমেৰুও ক'ব পাৰি। আৰু এইডালৰ নাম মেৰুদণ্ড, কৈ দিছে। আশা কৰোঁ এইখিনিলৈকে ক্লিয়াৰ হৈছে সকলোৰে। ইমান দূৰ আমি মাত্ৰ পাঠটো বুজিবৰ কাৰণেহে পঢ়ি আছো দেই। প্ৰশ্ন উত্তৰখিনি মই বেলেগ এটা ভিডিঅ'ত এইটো পাঠৰ দি দিম। তাৰপিছত কি কোৱা আছে, শলাডালৰ ওপৰত গোলকটো ঘূৰাৰ দৰে পৃথিৱীখনেও কি কৰে, নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ অনবৰতে ঘূৰি থাকে বা ঘূৰি আছে, ঘূৰিয়েই থাকে। মনত ৰাখিবা, প্ৰকৃত পৃথিৱীখন মেৰু দুটা স্থায়ী। প্ৰকৃত পৃথিৱীখনত মেৰু দুটা কি হয়, স্থায়ী হৈ থাকে। মানে এইটো এনেকুৱাকেই থাকিব, তেওঁ এইফালৰ পৰা এনেকৈহে ঘূৰিব, এনেকৈহে ঘূৰিব। তুমি স্কুলত যদি এইটো আছে ঘূৰাই চাবাচোন কেনেকৈ ঘূৰে, ঠিক তেনেকৈ ঘূৰিব। ঠিক আছে। আৰু যিটো কক্ষপথ আছে সূৰ্যৰ পৰা এইটো বুধ হয়নে, এইটো শুক্ৰ, তাৰপিছত পৃথিৱী, তেওঁতো নিজে তাতে ঘূৰিবই আৰু এই কক্ষপথেৰেও তেওঁ ঘূৰি থাকিব। ঠিক আছে, মনত আছে নহয়, যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলো সূৰ্যৰ পৰা যদি একাধিক্ৰমে সজাবলৈ দিয়ে কেনেকৈ সজাওঁ। সূৰ্য আমি বুধবাৰটো ল'ম, বুধবাৰৰ পিছত শুক্ৰবাৰ ল'ম, মাজতে এটা বাদ দিম, তাৰপিছত পৃথিৱী হয়নে, তাৰপিছত আমি আহিম মঙলবাৰলৈ, মঙল, বৃহস্পতি, তাৰপিছত কি আহিব শনি, তাৰপিছত কি আহিব ইউৰেনাছ আৰু নেপচুন। যদি মনত নাই অলপ চেষ্টা কৰিলে হৈ যাব। হৈ গ'ল। সেই সুমেৰু আৰু কুমেৰুটো কি হয়, পৃথিৱীৰ মেৰু দুটা স্থায়ী হয়। গোলকত মেৰুদণ্ড বুজাবলৈ ব্যৱহাৰ কৰা শলাডালৰ দৰে আমাৰ পৃথিৱীৰ কোনো শলা নাই। শলা কিন্তু নাই, কিন্তু মেৰুদণ্ড বুলি আমি কৈছোহে কথাটো হয়নে। পৃথিৱীৰ দুয়ো মেৰু সংযোগী মেৰুদণ্ডডাল এডাল কাল্পনিক ৰেখাহে হয়। এইটো আমি ধৰি লোৱা মানহে। আমি যে এইটো ধৰি লৈছো যে এই যে মেৰুদণ্ড বুলি যে ক'লো, এইটোত কি হয়, এটা কাল্পনিক, মানে আমি নিজা আমাৰ মতেদি ধৰি লোৱা। আচলতে পৃথিৱীত এনেকুৱা কোনো ৰেখা নাই। ঠিক আছে। যেনেকুৱা ফুটবলৰ ভিতৰত একো ৰেখা নাথাকে বা একো কাপোৰ নাথাকে হয়নে, আমি পাম দিলে ফুলি উঠে তেওঁ, সেইটোৱে। এতিয়া আমাৰ এইটো আহো, এইটো হ'ল বিষুৱ ৰেখা। বিষুৱ ৰেখাৰ উত্তৰ ফালে উত্তৰ গোলাৰ্ধ, দক্ষিণ ফালে দক্ষিণ গোলাৰ্ধ, মানে উত্তৰ মেৰু দক্ষিণ মেৰু বা সুমেৰু কুমেৰু। কুমেৰুৰ ফালে উত্তৰ গোলাৰ্ধ, কুমেৰুৰ ফালে দক্ষিণ গোলাৰ্ধ থাকে। এইবোৰ হ'ল নাম। হ'ল এইখিনিলৈকে। তাৰপিছত কি কোৱা হৈছে যে গোলকটোলৈ মন কৰা, যে 2.5 এই গোলকটোলৈ মন কৰিব দিছে, এইটো আৰু এইটো। গোলকত পথালিকৈ সোঁমাজেৰে, এই পথালিকৈ যে সোঁমাজেৰে এই চিনডাল আছে, এই এডাল ভগ্ন ৰেখা অংকন কৰা হৈছে। ভগ্ন ৰেখা মানে কাটি দিলে এনেকুৱা হ'ব। ঠিক একেদৰে আমাৰ পৃথিৱীৰ উপৰিভাগত সোঁমাজেৰে দুয়ো মেৰুৰ পৰা সমদূৰত পূবা পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে। এইটো আমি কল্পনা কৰি লোৱাহে। ঠিক আছে, তেতিয়াহে আমি উত্তৰ দক্ষিণ গম পাব পাৰিম, নহ'লে এটা বলৰ উত্তৰ দক্ষিণ থাকে জানো। আমাৰ এই বাকচটোৰ উত্তৰ দক্ষিণ আছে, মানে এইটো হ'ব পূব, এইটো হ'ব পশ্চিম, তাৰপিছত এইটো হ'ব দক্ষিণ, ওপৰত হ'ব উত্তৰ, এইটো হ'ব উত্তৰ। এই তুমি কেনেধৰণে আলোচনা কৰিবা, সেইটো এটা ধৰি লোৱা মান, মানে ৰেখাডাল ধৰি লোৱাহে। পৃথিৱীত যিমান কেইডাল ৰেখা আছে সেইবিলাক ধৰি লোৱা হয়। 23.5 ডিগ্ৰী, তাৰপিছত 66.5 ডিগ্ৰী, সেইবিলাক এনেকুৱা মান থাকিব, সুমেৰু কুমেৰু এইবিলাক হা, আমি আলোচনা কৰিব পাম পিছত। ইয়াতে কি কোৱা আছে, এইটো ঠিক একেদৰে আমাৰ পৃথিৱীৰ উপৰিভাগত সোঁমাজেৰে দুয়ো মেৰুৰ পৰা সমদূৰত পূব পশ্চিমকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে। ইয়াকে কি বুলি কোৱা হয়, বিষুৱ ৰেখা বুলি কোৱা হয় বা ইকুৱেটৰ। মানে ইফালে যিমান অংশ আছে তলৰ ফালে সিমান অংশই আছে, সেইকাৰণে ইকুৱেটৰ বুলি কয়, সমান সমান। ঠিক আছে, সমান সমান ভাগত ভাগ কৰা হৈছে, এইটো বিষুৱ ৰেখা বুলি কোৱা হয়। এইখিনিলৈকে ক্লিয়াৰ? আশা কৰোঁ ক্লিয়াৰ হ'ব লাগে। তাৰপিছত কিছুমানে আকৌ কয় যে ভিডিঅ'টো অলপ স্পীড বনাব লাগে। একো নাই, মই বনোৱাটো বনাই দিম, কিন্তু যিবিলাকে অলপ শ্ল' পঢ়ে সিহঁতৰ কাৰণে অলপ দিগদাৰ হৈ যাব ন। যাৰ কাৰণে স্পীড পঢ়িব লাগে তেওঁলোকে অলপমান ফাষ্ট ফৰৱাৰ্ড কৰি দিলে হৈ গ'ল। 1.5x, 1.7x, 2x, যিমান দিওঁ স্পীড হ'ল। স্পীডত পঠাব পাৰি শ্ল' বস্তুটো, কিন্তু স্পীডৰ বস্তুটো আমি শ্ল'ত কেনেকৈ পঢ়িম হয়নে, অলপ অসুবিধা হয়। কি কৈছে এতিয়া, এই ৰেখাডালে পৃথিৱীখনক সমানে দুভাগত ভাগ কৰিছে।
বিষুৱ ৰেখাই কি কৰিছে পৃথিৱীখনক সমানে দুটা ভাগত ভাগ কৰি দিছে ইয়াৰ উত্তৰ অংশক উত্তৰ গোলাৰ্ধ বুলি কোৱা হয় আৰু দক্ষিণ অংশক দক্ষিণ গোলাৰ্ধ বুলিও কোৱা হয় আচ্ছা এইটো মানে আকৌ ক'ব মই ইংৰাজীটো পঢ়া নাই অসমীয়াখিনিহে পঢ়িছো আচ্ছা ইংৰাজীটো তোমালোকৰ নপঢ়িলে কথা নাই কিন্তু পঢ়িব লাগে উত্তৰ গোলাৰ্ধ ন নৰ্থাৰ্ণ হেমিস্ফিয়াৰ আৰু দক্ষিণ গোলাৰ্ধ কি বুলি কোৱা হয় সাউথাৰ্ণ হেমিস্ফিয়াৰ ঠিক আছে হেমিস্ফিয়াৰ বলা হয় ইয়াৰ আমি জানিলো যে বিষুৱ হল পৃথিৱীক সমানে দুভাগ কৰা এডাল কাল্পনিক বৃত্তাকাৰ ৰেখা কল্পনা কৰা ৰেখাহে আমি লৈছো মানে পৃথিৱীখনক উত্তৰ দক্ষিণ ভাগত ভাগ কৰিবৰ কাৰণে এই ধৰণে আমি কৰি লোৱা হৈছে হল এইখিনি এতিয়া ক্ৰিয়াকলাপত কি কৈছে গোলকত বিচাৰি উলিওৱা উত্তৰ মেৰু বা সুমেৰু দক্ষিণ মেৰু বা সুমেৰু বিষুৱ ৰেখা এইবোৰ আমাৰ উলিয়াব দিছে এইবোৰ তোমালোকে নিজে কৰিবা পৃথিৱীখনৰ ছবি আঁকি ল'বা আঁকি লৈ উত্তৰ মেৰু মই কৈ দিলো হয়নে বিষুৱ ৰেখা কোনটো হ'ব এই মাজেদি যোৱাটো বিষুৱ ৰেখা বুলি ক'ব এইটো হ'ব সুমেৰু বা উত্তৰ মেৰু দক্ষিণ মেৰু বা কুমেৰু হল এইখিনি এই ছবিখনত এইখিনি আছিলে আচ্ছা ইয়াতে অলপমান ডিগ্ৰীৰ মেজাৰমেণ্ট কোৱা হৈছে আচ্ছা 2 নম্বৰত বহীত এটি গোলক আঁকি তলত দিয়াবোৰ চিহ্নিত কৰা মেৰুদণ্ড উত্তৰ মেৰু দক্ষিণ মেৰু আৰু বিষুৱ ৰেখা বিষুৱ ৰেখা এনেকৈ যাব এনেটো যদি গোলক হয় একদম মাজামাজি যাব তাৰপিছত মেৰুদণ্ড বুলি ক'লে এনেকৈ আহিব উত্তৰ মেৰু হলে এইটো হ'ব দক্ষিণ মেৰু হলে এইটো হ'ব এইটো হ'ব বিষুৱ ৰেখা এইটো হ'ব মেৰুদণ্ড এইটো হ'ব উত্তৰ মেৰু বা সুমেৰু এইটো কুমেৰু বা দক্ষিণ মেৰু হল এইখিনিলৈকে এনেকুৱা হ'ব এনেকুৱাকৈ আঁকি ল'লে হ'ল এইটো ক্ৰিয়াকলাপ কৰি ল'লে হ'ল আৰু মোৰ ফালৰ পৰা যিখিনি মই পাওঁ সেইখিনি ইয়াৰে ভিতৰত যিখিনি দিব লাগে সেইখিনি দিম বাকী যিখিনি সহজ আছে সেইখিনি নিদিলেও হ'ব হয়নে গোলকত চাই আমাৰ দেশ ভাৰত কোন গোলাৰ্ধত কোৱা এতিয়া গোলকটোত চাই ফেলে আমাৰ যিটো গোলক স্কুলত থাকে তাতে চাই আমি ক'ব পাৰো ভাৰত কোনফালে আছে ভাৰত উত্তৰ গোলাৰ্ধত আছে মানে বিষুৱ ৰেখাৰ ওচৰত একদম ওপৰৰ ফালে উত্তৰৰ ফালে আছে এতিয়া আমি ইয়াতে চাওঁ পৃথিৱীৰ উপৰিভাগত কোনো ঠাইৰ অৱস্থিতি নিৰ্ণয় কৰাৰ ক্ষেত্ৰত বিষুৱ ৰেখাৰ সহায় লোৱা হয় পৃথিৱীৰ উপৰিভাগত কোনো ঠাইৰ যদি অৱস্থিতি মানে কোনখন ঠাই ক'ত আছে এইবোৰ চাবৰ বাবে আমাক বিষুৱ ৰেখাৰ সহায় লোৱা হয় সেইকাৰণে এইটো কল্পনা কৰি লোৱা হৈছে যে বিষুৱ ৰেখা আমি এই ধৰণে ল'ম অৰ্থাৎ কি কৈছে কোনো এখন ঠাই বিষুৱৰ উত্তৰে নে দক্ষিণে তাক বিষুৱ ৰেখাৰ পৰা জানিব পাৰি এই ৰেখাডাল যদি আমি নিদিওঁ তেতিয়া আমি গম নাপাম উত্তৰে দক্ষিণে কোন কোন কি আছে এইটো দিয়াৰ পিছতহে আমি চিধা চিধি ক'ব পাৰো যে উত্তৰে কি আছে আৰু দক্ষিণে কি আছে হল ক্লিয়াৰ আকৌ যি ঠাইখন বিষুৱ ৰেখাৰ কিমান উত্তৰে বা কিমান দক্ষিণে তাক জানিবৰ বাবে বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে এই ৰেখাবোৰকে অক্ষৰেখা বোলা হয় বা বোলে অক্ষৰেখা এতিয়া অক্ষৰেখা কাক বোলে যে প্ৰশ্নটো সৰু উত্তৰটো বহুত ডাঙৰ যে কি কৈছে যে ঠাইখন বিষুৱ ৰেখাৰ কিমান উত্তৰে বা কিমান দক্ষিণে তাক জানিবৰ বাবে বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে এই ৰেখাবোৰকে অক্ষৰেখা বোলে অক্ষৰেখা কোনবোৰ এইবোৰক অক্ষৰেখা বুলি কোৱা হয় ক্লিয়াৰ হল এনেকুৱা এতিয়া প্ৰতিডাল অক্ষৰেখাৰ মান বা অক্ষাংশ বোলে লেটিটিউড মানে অক্ষাংশ পেৰালেলছ মানে অক্ষৰেখা পেৰালেল মানে সমান এনেকুৱা সমান যোৱাটো এইটো পেৰালেল লাইন বুলি কোৱা হয় ঠিক আছে আৰু ৰেখা যেতিয়া ক'ম তেতিয়া পেৰালেলছ বুলি ক'ম পেৰালেল মানে সমান্তৰাল পেৰালেলছ মানে অক্ষ ৰেখা হল এইখিনি এতিয়া বিষুৱৰ উত্তৰলৈ থকা অক্ষৰেখাসমূহৰ মান বা জোখক উত্তৰ অক্ষাংশ আৰু দক্ষিণলৈ থকা অক্ষৰেখাসমূহৰ মান বা জোখক দক্ষিণ অক্ষ বোলে উত্তৰ অক্ষাংশ আৰু দক্ষিণ অক্ষাংশ বুলি কোৱা হ'ব সাধাৰণতে আমি দূৰত্ব মিটাৰ কিলোমিটাৰ আদিৰে জোখো গোলাকাৰ পৃথিৱীখনৰ উপৰিভাগত অক্ষৰেখাসমূহৰ দূৰত্ব ডিগ্ৰীৰে জোখি উলিওৱা হয়
ৰাস্তাত হ'লেতো আমি কিলোমিটাৰ বা মিটাৰত জুখিম, কিন্তু যেতিয়া বল বা এটা গোলাকাৰ বস্তুৰ ওপৰত জুখিম তেতিয়া আমি কিমান ডিগ্ৰীত আছে সেইটোহে জুখিম। বিষুৱ ৰেখাৰ মান হ'ল 0 ডিগ্ৰী, এইটো মনত ৰাখিবা, বা 0 অক্ষাংশ। 0 অক্ষাংশ মনত নাৰাখিলেও কথা নাই, যে বিষুৱ ৰেখাৰ মান কিমান ডিগ্ৰী? 0 ডিগ্ৰী। ঠিক আছে, মকৰ ক্ৰান্তি ৰেখা এইবিলাক এনেকুৱাকে আমি পাম। বিষুৱ ৰেখা, মকৰ ক্ৰান্তি ৰেখা এনেকুৱা নাম থাকিব। আমি নামবোৰ পালে তেতিয়া আমি আলোচনা কৰিম। সেই অনুসাৰে ইয়াতে কি কৈছে, সেই অনুসাৰে 0 ডিগ্ৰী অক্ষাংশৰ পৰা ক্ৰমে উত্তৰলৈ 1 ডিগ্ৰী অক্ষাংশত একোডাল অক্ষৰেখা কল্পনা কৰি আগবাঢ়িলে উত্তৰ মেৰুত 90 ডিগ্ৰী পাম। আকৌ দক্ষিণলৈ 1 ডিগ্ৰীকৈ আগবাঢ়ি গ'লে দক্ষিণ মেৰুত 90 ডিগ্ৰী পাম। নিৰীক্ষণৰ সুবিধাৰ বাবে গোলকত প্ৰতিডাল অক্ষৰেখা অংকন নকৰি একোটা নিৰ্দিষ্ট অক্ষাংশৰ অন্তৰে একোডাল অক্ষৰেখা অংকন কৰা হয়। যদি আমি ঘন ঘনকে পাতো বা ঘন ঘনকে দিওঁ একদম দিগদাৰ হৈ যাব, সেইকাৰণে আমি কি কৰোঁ, এইটো ওপৰত আছে, এইটো চোৱাচোন, ইয়াতে 90 ডিগ্ৰী আছে না, এইটো হয়নে? এইটো হ'ব 90 ডিগ্ৰী। তাৰপিছত 80 ডিগ্ৰী, 60 ডিগ্ৰী, 40 ডিগ্ৰী, 20 ডিগ্ৰী, এইটো 0 ডিগ্ৰী। বিষুৱ ৰেখা এইটো। তাৰপিছত এইটো 20 ডিগ্ৰী, মানে তলৰ ফালে যিমান গৈছে ওপৰৰ ফালে সিমানেই দিব লাগিব, আৰু একে সমানতে যাই থাকিব, সেইটোৱে। তাৰপিছত কি কোৱা আছে, যেনে উত্তৰ গোলাৰ্ধত 5 ডিগ্ৰী উত্তৰ অক্ষাংশ, মানে 5 ডিগ্ৰী নৰ্থ লেটিটিউড। ইয়াত 10 ডিগ্ৰী উত্তৰ অক্ষাংশ, 15 ডিগ্ৰী উত্তৰ অক্ষাংশ ইত্যাদি। আকৌ দক্ষিণ গোলাৰ্ধতো চেম একেই, 5 ডিগ্ৰী দক্ষিণ অক্ষাংশ মানে সাউথ লেটিটিউড, 10 ডিগ্ৰী দক্ষিণ অক্ষাংশ 10 ডিগ্ৰী সাউথ লেটিটিউড হ'ব, সেইকাৰণে ইংলিছত দিয়া নাই, 15 ডিগ্ৰী দক্ষিণ অক্ষাংশ ইত্যাদি। অক্ষৰেখাৰ মান অৰ্থাৎ অক্ষাংশ কেনেদৰে নিৰ্ণয় কৰা হয় তাক পাছলৈ বিতংকৈ পাৰিবা, মানে পিছত জানিবা, আৰু এইটো এতিয়া তোমালোকক এইখিনি নালাগে, সেইকাৰণে ইমান মাথা গৰম কৰি লাভ নাই, মানে এইখিনি এতিয়া জানিবাই, জানিবা ক'ত কামত লগাবা, হয়নে? এতিয়াও তোমালোকৰ এইখিনি জানিবৰ হোৱা নাই, ঠিক আছে? জানিবৰ হোৱা নাই মানে জানিব পাৰি, একো নাই, জানিলেনো কি আছে, জানিলে ভালহে, আমি আৰু বেলেগক ভালদৰে বুজাবহে পাৰিম, হয়নে নহয়? এতিয়া ইয়াতে কি কোৱা আছে, যে আচলতে প্ৰতিডাল অক্ষৰেখা একোটা বৃত্তহে। ওপৰৰ চিত্ৰত দেখা গৈছে যে বিষুৱ ৰেখাৰ পৰা ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ অক্ষৰেখাৰ দ্বাৰা গঠিত বৃত্ত সমূহৰ আকাৰ ক্ৰমে সৰু হৈ আহে আৰু 90 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষাংশত এটা বিন্দুত পৰিণত হয়। 90 ডিগ্ৰীটো এটা বিন্দুতহে গুচি যায়, এইটো 90 ডিগ্ৰী য'ত থাকিল ইয়াতে এটা বিন্দুহে হ'ব, তলতো চেম একেই থাকিব। তাৰপিছত ইয়াৰ পৰা এইটো এনেকৈ জোৰা লগাই দিলে এইটো কি হৈ যাব, মেৰুদণ্ড হৈ যাব, সেইটোৱে। এতিয়া বিষুৱ ৰেখাৰ উপৰি সততে ব্যৱহাৰ হোৱা কেইডাল মান প্ৰধান অক্ষৰেখা হ'ল কৰ্কট ক্ৰান্তি, মকৰ ক্ৰান্তি, এইবিলাক থাকিব। কৰ্কট ক্ৰান্তি, ট্ৰপিক অফ কেঞ্চাৰ, এইটো কেঞ্চাৰ মানে সেই বেমাৰ নহয় আকৌ, হা। কৰ্কট ক্ৰান্তি, তাৰপিছত আহিব মকৰ ক্ৰান্তি, সুমেৰু বৃত্ত, তাৰমানে ট্ৰপিক অফ কেপ্ৰিকৰ্ন, আৰ্কটিক চাৰ্কেল, এণ্টাৰ্কটিক চাৰ্কেল। হ'ল কৰ্কট ক্ৰান্তি ৰেখা 23.5 ডিগ্ৰী, মকৰ ক্ৰান্তি ৰেখাও 23.5 ডিগ্ৰী, সুমেৰু বৃত্ত 66.5 ডিগ্ৰী, কুমেৰু বৃত্ত 66.5 ডিগ্ৰী। এতিয়া তলত আমি চিত্ৰটো দেখা পাই আছো অলপ অলপ, আমি সেইটোত বেছিকৈ এইটো আলোচনা কৰিম, ক'তনো সুমেৰু ক'তনো কুমেৰু। আচ্ছা, সুমেৰু ফালে সুমেৰু হ'ব, কুমেৰুৰ ফালে কুমেৰু হ'ব, মকৰ ক্ৰান্তি আৰু কৰ্কট ক্ৰান্তিও সেনেকুৱাকেই আহিব। এতিয়া চোৱা, বিষুৱ ৰেখা মাজেৰে একদম মাজেদি যোৱা এইটোক ক'ব বিষুৱ ৰেখা, ঠিক আছে? এইটো বিষুৱ ৰেখা, ইয়াতে গৰম, এইটো চাইডেও গৰম হ'ব, এইখিনি জেগা, এইটো চাইডেও এইখিনি পুৰা গৰম হ'ব। এতিয়া হ'ব, আচ্ছা, এইটো হ'ব সুমেৰু বৃত্ত, সুমেৰুৰ লগত কৰ্কট ক্ৰান্তি থাকে। এইটো হ'ব কুমেৰুৰ লগত মকৰ ক্ৰান্তি থাকে। কুমেৰুৰ লগত কোন থাকে? মকৰ ক্ৰান্তি, মানে মকৰাৰ জালটো মনত ৰাখিলে হৈ গ'ল, যে মকৰাই জাল বান্ধি কি কৰে, জালৰ বাহিৰ চাইডেহে থাকে, হয়নে? তলৰ ফালে পোক পৰুৱা ধৰিবৰ কাৰণে, সেইটো হ'ল। এতিয়া সুমেৰুটো 66.5 ডিগ্ৰী, কৰ্কট ক্ৰান্তিটো 23.5 ডিগ্ৰী,
বিষুৱ ৰেখাটো 0 ডিগ্ৰী ঠিক তেনেকুৱাই ইয়াতে আহিব 23.5 ডিগ্ৰী এইটোত আহিব 66.5 ডিগ্ৰী এইখিনিলৈকে হৈ গ'ল এইখিনিলৈকে চেছ এতিয়া আমি গম পালো এতিয়া আমি ইয়াতে চাওঁ সূৰ্যৰ ৰশ্মি পৃথিৱীৰ উপৰিভাগৰ সকলো ঠাইতে একে সমান তীব্ৰতাৰে নপৰে একে সমান তীব্ৰতাৰে মানে সূৰ্যৰ ৰশ্মি সব জায়গাতে একে সমান গৰম বা একে সমান ৰশ্মিটো নিদিয়ে এই টৰ্চৰ দ্বাৰা সেইটো বুজাইছে কিন্তু যি অঞ্চলত সূৰ্যৰ ৰশ্মি পোনে পোনে পৰে তেনেবোৰ অঞ্চলত তাপমাত্ৰা অধিক মানে যিটোত এইটো চিধা চিধি পৰিব য'ত নাকি এনেকুৱা চিধা চিধি হ'ব তাতে কি হ'ব গৰমটো বেছি আনহাতে যিবোৰ অঞ্চলত ৰশ্মি হেলনীয়াভাৱে এইটো টৰ্চৰটো চোৱাচোন হেলনীয়াভাৱে পৰে সেই অঞ্চলৰ উত্তাপ কম মানে তাতে অলপমান গৰমটো কম অৰ্থাৎ শীতৰ প্ৰকোপ বেছি তাতে অলপ ঠাণ্ডা বেছি কথাখিনি বুজিবলৈ এটি পৰীক্ষা কৰি চালো টৰ্চটো যদি আমি চিধা চিধি মাৰো পোহৰটো একদম চিধা চিধি যাব তো চিধা চিধি গ'লে মানে সূৰ্যটো সেনেকুৱা যদি পৃথিৱীত যদি সূৰ্যৰ ৰশ্মি চিধা চিধি য'ত পৰে ক'ত পৰে বিষুৱ ৰেখাত পৰে সেইকাৰণে বিষুৱ ৰেখাৰ এই জাগানি কি হয় গৰম হয় এইখিনি জাগা গৰম হয় কাৰণ বিষুৱ ৰেখা এই মাজেদি গৈছে নহয় বিষুৱ ৰেখা হয়নে এই মাজেদি কি গৈছে বিষুৱ ৰেখা গৈছে মানে চিধা চিধি ইয়াতে সূৰ্যৰ পোহৰ পৰিছে সেইকাৰণে ইয়াতে গৰম বেছি বাকীবোৰত হেলনীয়াভাৱে পৰিছে কাৰণে তাতে ঠাণ্ডা বেছি মানে গৰমটো কম ঠাণ্ডা এইটোৰ দৰে হৈছে এতিয়া আমি আহোঁ এইখিনিত যে আন্ধাৰ কোঠা এটিৰ বেৰত পোনে পোনে টৰ্চ মাৰি পঠিওৱা চিধা চিধি টৰ্চ মাৰিলো কি দেখিলা যে টৰ্চৰ পোহৰ বেৰৰ এটা নিৰ্দিষ্ট অংশত বৃত্তৰ আকৃতিত থুপ খাই পৰিছে আৰু ঠাইখিনি অধিক উজ্জ্বল দেখা গৈছে এতিয়া চোৱা এইটোত যে আমি ইয়াতে পোনে পোনে বেৰাত টৰ্চটো মাৰিলো মানে কম জাগাত পোহৰটো পৰিছে নে নাই হয়নে পোহৰটো কম জাগাত পৰিছে যদি বেকাকে মাৰো জাগাটো কি হৈছে বহল হৈ গৈছে মানে বেছি ডাঙৰ জাগাত পোহৰটো পৰিছে এইখিনিলৈকে হ'ল তাৰপিছত এইটো আনহাতে ইয়াতে কি কৈছে আনহাতে টৰ্চটি এইবাৰ চিত্ৰত দেখুওৱা ধৰণে বেৰত হেলনীয়াভাৱে মাৰি পঠিওৱা তোমাক ঘৰত ট্ৰাই কৰিব দিছে আৰু তুমি নিজে কৰিবা ৰাতি আন্ধাৰ হলে এইবাৰ কি পৰিৱৰ্তন দেখিলা টৰ্চৰ পোহৰ অধিক ঠাইত সিঁচৰিত হৈ পৰিছে মানে বেকাকৈ যেতিয়া টৰ্চটো মাৰিলো তেতিয়া কি হ'ল বেছিকৈ পোহৰটো পৰিলে হয়নে পোহৰৰ তীব্ৰতাও কম দেখা গৈছে মানে পোহৰৰ যিটো উজ্জ্বলতাটো আছিলে স্পীড আছিলে তীব্ৰ আছিলে সেইটো কমকৈ দেখা গৈছে মানে অলপ ঘোলা ধৰণৰ দেখা হৈছে এইদৰে সূৰ্যৰ ৰশ্মিও পৃথিৱীৰ উপৰিভাগত পোনপটীয়াকৈ অথবা হেলনীয়াভাৱে পৰে মানে এই টৰ্চ দুটাৰ দৰে হয়তো কেতিয়াবা এনেকুৱা চিধাও পৰে কেতিয়াবা এনেকুৱা বেকাও পৰে সেইটোৰে কথা ইয়াতে কৈছে যে পৃথিৱীত আমাৰ সূৰ্যৰ ৰশ্মিটোও ঠিক তেনেকুৱাকৈ পৰে তাৰ ফলত কি হয় ফলত উপৰিভাগত উত্তাপ আৰু পোহৰৰ তীব্ৰতাৰ তাৰতম্য লৰচৰ হয় সূৰ্যৰ ৰশ্মিৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীৰ উপৰিভাগক কেইটামান তাপমণ্ডলত ভাগ কৰা হৈছে তাপমণ্ডল মানে হিট জোন তাপ মানে গৰম সেইকাৰণে এনেকুৱা ভাগ কৰা হৈছে পৃথিৱীখনক কেইটা ভাগত ভাগ কৰা হৈছে আচ্ছা বিষুৱৰ দুয়োফালে কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি ৰেখাৰ মাজত বছৰৰ প্ৰায়ভাগ সময়তে সূৰ্যৰ ৰশ্মি প্ৰায় পোনপটীয়াভাৱে পৰে দেখুৱাইছো এইটো মানে এইখিনি জাগাত সূৰ্যৰ ৰশ্মি কি হয় এইখিনি জাগাত সূৰ্যৰ ৰশ্মি চিধা চিধিকে পৰে টৰ্চটো চিধাকে মাৰি দিয়াৰ দৰে সেইকাৰণে এইখিনি জাগাত প্ৰায়ভাগকৈ গৰম থাকে এইখিনি জাগা ঠাণ্ডা এইখিনি জাগা আৰু ঠাণ্ডা এইখিনি জাগা ঠাণ্ডা এইখিনি জাগা আৰু ঠাণ্ডা পৃথিৱীৰ ঠিক আছে সেইকাৰণে বিষুৱ ৰেখাৰ ওচৰত যিখিনি মানুহ থাকে সেইখিনি মানুহ কলা এইখিনি জাগাত যিবোৰ মানুহ থাকে এইখিনি জাগাত যিবোৰ মানুহ থাকে সেইবোৰ মানুহ কি হয় বগা মানে চেলাই দিয়া মুৰ্গী যেনেকুৱা ব্ৰইলাৰ বিলাক যেতিয়া পাখাবোৰ এৰাই দিয়ে হয়নে সেই ব্ৰইলাৰ বিলাক যেনেকুৱা ঠিক তেনেকুৱা হয় চাইনা আমাৰ ভাৰতৰ ওপৰত আছে ধৰা ভাৰত যদি এইখিনি জাগাত আছে চাইনা তাৰ ওপৰত সেইকাৰণে চাইনা ঠাণ্ডা মানে ৰাছিয়া তাৰ ওপৰত আছে এইখিনিত ৰাছিয়া আৰু ঠাণ্ডা মানে ৰাছিয়াৰ মানুহ আৰু বগা ঠিক আছে ঠিক তেনেকুৱা আমেৰিকা কিবা কিবি এইবিলাকো সেনেকুৱাই আশা কৰোঁ এইখিনিলৈকে তোমালোকে সকলোৱে বুজিব পাৰিছ আচ্ছা ফলত কি হয় এই অঞ্চলৰ উষ্ণতা যথেষ্ট বেছি আৰু বছৰ সকলো
উত্তাপ প্ৰায় সমানে থাকে, মানে এইখিনি জেগাত ঠাণ্ডা বেছি নাথাকেই, একদম কম। সেয়েহে এই অঞ্চলটি গ্ৰীষ্ম বা উষ্ণ মণ্ডল বোলে। গ্ৰীষ্মমণ্ডল বুলি মনত ৰাখিলে হৈ গ'ল। কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তিৰ পৰা দুয়ো মেৰুৰ পিনে সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে। দুয়ো মেৰুৰ পিনে আমি যিমানে আগবাঢ়ি যাম সিমানে সূৰ্যৰ ৰশ্মি একাধিক হেলনীয়াভাৱে পৰা দেখিবলৈ পাম। সেয়েহে উত্তৰ গোলাৰ্ধৰ কৰ্কট ক্ৰান্তি আৰু সুমেৰু বৃত্ত তাৰ মাজত, মানে সুমেৰু বৃত্তৰ মাজত, আনহাতে দক্ষিণ গোলাৰ্ধৰ মকৰ ক্ৰান্তি আৰু সুমেৰু বৃত্তৰ মাজৰ অঞ্চলটিত কি হয়, উষ্ণতাৰ তীব্ৰতা কম, মানে তাতে গৰমটো কম, অৰ্থাৎ অধিক গৰমো নহয় আৰু অধিক শীতো নহয়, ঠাণ্ডাও নহয়। সেয়েহে এই অঞ্চল দুটি ক্ৰমে উত্তৰ নাতিশীতোষ্ণ মণ্ডল আৰু দক্ষিণ নাতিশীতোষ্ণ মণ্ডল বোলা হয়। নাতিশীতোষ্ণ মণ্ডল এইটোত লিখা আছে, এইটো উত্তৰ নাতিশীতোষ্ণ মণ্ডল, এইটো দক্ষিণ নাতিশীতোষ্ণ, মানে এইখিনি জেগা ঠাণ্ডা, এইখিনি জেগা ঠাণ্ডা, ইয়াতেতো আৰু ঠাণ্ডা, ইয়াতে আৰু ঠাণ্ডা, ঠিক আছে। তাতে কিজানি মাইনাছত গুচি যায়, তাতে 12 মাহে আমি কি কৰিব লাগিব, জেকেট পিন্ধিব লাগিব, জোতা মোজা পিন্ধি থাকিব লাগিব তাতে। এই তাৰে মানুহে কেনেকৈ গা ধুৱে ক'ব নোৱাৰো, কিন্তু ইমান ঠাণ্ডা হ'লে গাৰ পৰা যদি আমি কাপোৰ খুলিবই নোৱাৰো, গা ধুম কেনেকৈ, হয়নে? এইখিনিৰ কাম হৈ গ'ল। আমি এইখিনি এতিয়া উত্তৰ নাতিশীতোষ্ণ দক্ষিণ নাতিশীতোষ্ণ গম পালো, হয়নে? আৰু গৰম ক'ত ঠাণ্ডা ক'ত আমি ছবিখনত চাই বুজিলো। তাৰপিছত ইয়াতে আমি যদি আহোঁ, কি কৈছে, সুমেৰুকে সামৰি লৈ সুমেৰু বৃত্তৰ ওপৰৰ অংশ আৰু কুমেৰুকে সামৰি লৈ কুমেৰু বৃত্তৰ তলৰ অংশত শীতৰ তীব্ৰতা অধিক, শীত ঠাণ্ডা, তাতে ঠাণ্ডা তাৰমানে। অতিপাত শীতৰ বাবে বছৰৰ প্ৰায় 12 মাহে এই অঞ্চলৰ বহু অংশত পানী গোট মাৰি বৰফ হৈ থাকে। এই যে একদম মাথাত যে দেখুৱাই দিলো একদম লাষ্টত, এইবোৰ চোৱাচোন পানীৰ দৰে হৈ আছে ন, উত্তৰ শীতমণ্ডল আৰু দক্ষিণ শীতমণ্ডল, এই অঞ্চলটো আৰু এই অঞ্চলটো, ইয়াতে পানীবোৰ গোট মাৰি কি হয়, বৰফ হৈ থাকে। তাতে মানুহে কাপোৰ খুলিবই নোৱাৰে, মানে ইমানেই ঠাণ্ডা, আৰু কাপোৰ খুলি ধুইও দিয়ে যদি বৰফৰ কাৰণে কি হৈ যায়, গোটাম হৈ ঠাণ্ডা হৈ যায়। তাতে তুমি কণী ভাঙিব নোৱাৰিবা, কণীটো হাতুৰিৰে কোবাই কোবাই ভাঙিব লাগিব, সেনেকুৱা। আমাৰ ইয়াতেতো কোবাই দিলে ভাঙি যায়, ইমান কষ্ট, তাৰমানে খোৱা লোৱাৰ কষ্ট আৰু। অতিপাত শীতৰ বাবে বছৰৰ প্ৰায় 12 মাহে এই অঞ্চলৰ বহু অংশত পানী গোট মাৰি বৰফ হৈ থাকে। ইয়াৰ কাৰণ হ'ল ইয়াত 6 মাহ কাল সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰে আৰু 6 মাহ কাল সূৰ্যৰ ৰশ্মি প্ৰায় নপৰে। তাৰমানে 6 মাহ হেলনীয়াভাৱে পৰে, ৰ'দটো দেখা পায় 6 মাহ অলপ অলপ, আৰু বাকী 6 মাহটো দেখাই নাপায় সিহঁতে, এনেকুৱা। এতিয়া বৰফে আৱৰি থকা অঞ্চল হোৱা বাবে এই অঞ্চল দুটি ক্ৰমে উত্তৰ শীতমণ্ডল বা উত্তৰ হিমমণ্ডল আৰু দক্ষিণ শীতমণ্ডল বা দক্ষিণ হিমমণ্ডল বোলা হয়। হিমমণ্ডল মানে একদম বৰফৰ ঠাই, বৰফ পৰা ঠাই। এইখিনিলৈকে হৈ গ'ল। এতিয়া ক্ৰিয়াকলাপত যি কোৱা আছে আৰু কি কৈছে, মানচিত্ৰ চাই কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ কোন কোন ৰাজ্যৰ ওপৰেৰে পাৰ হৈ গৈছে দলত আলোচনা কৰি লিখা। আচ্ছা, এইবিলাক লিখি দিম। 5টা-6টা ৰাজ্যলৈ গৈছে ভাৰতৰ। তলত উল্লেখ কৰা দেশসমূহ তাপমণ্ডলৰ কোন কোন অংশৰ অন্তৰ্গত, গোলক অথবা মানচিত্ৰ চাই কোৱা। এইবোৰ যেতিয়া আমি অনুশীলনীৰ প্ৰশ্নৰ লগত দিম, তেতিয়া আমি এইবোৰ দি দিম, ঠিক আছে। তাতে ছবি সহকাৰে দিয়া থাকিব, তাৰ পৰা বুজি পাবা তেতিয়া আৰু অলপ সোনকালে। এতিয়া আমি ছবিটো ইয়াতে নাপাম, কিন্তু ছবিটো যোগাৰ কৰিব লাগিব, হয়নে? ঠিক আছে। এতিয়া আহোঁ আন এটি বিষয়লৈ, বেলেগ এটা বিষয়লৈ আহোঁ, যে অসমৰ দৰং জিলাখন ক'ত বুলি সুধিলে আমি হয়তো উত্তৰ পাম যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অথবা শোণিতপুৰ জিলাৰ পশ্চিমে অৱস্থিত বুলি, দৰং জিলাটো। আকৌ গোৱালপাৰা চহৰখনৰ অৱস্থান সম্পৰ্কে সুধিলে আমি পাম, উত্তৰ কি পাম, যে ব্ৰহ্মপুত্ৰৰ নদীৰ দক্ষিণ পাৰে অথবা গুৱাহাটীৰ পৰা প্ৰায় 150 কিলোমিটাৰ পশ্চিমে অৱস্থিত বুলি। অৰ্থাৎ কোনো এখন ঠাইৰ অৱস্থান আন এখন ঠাই বা প্ৰধান অৱয়ৱৰ প্ৰসংগ তথা পৰিপ্ৰেক্ষিততহে নিৰ্ণয় কৰা হ'ল। মানে কি কৈছে এইখিনি জেগা, যে আমি যদি গোৱালপাৰা বা দৰং বুলি কওঁ, দৰং বুলি ক'লে হয়তো ব্ৰহ্মপুত্ৰক যদি আমি নধৰো, আমি কি ক'ম, শোণিতপুৰ জিলাৰ পশ্চিমে বুলি ক'ম। আৰু গোৱালপাৰা জিলাটো কি ক'ম, গোৱালপাৰা জিলাটো হয়তো ব্ৰহ্মপুত্ৰৰ পৰা 150 কিলোমিটাৰ পশ্চিমত যাব লাগিব। মানে বেলেগ এখন জাগাৰ নামৰ দ্বাৰাহে সেই জাগাখনৰ আমি চিনাক্তকৰণ কৰাটো সম্ভৱ কৰিব পাৰো, হয়নে?
সেইটোৰ কাৰণে এইটো কৈছে যে ইতিমধ্যে আমি পাই আহিছোঁ যে পৃথিৱীৰ উপৰিভাগত কোনো ঠাইৰ অৱস্থান নিৰ্ণয়ৰ বাবে অক্ষৰেখা ব্যৱহাৰ কৰা হয়। যেনে গুৱাহাটী মহানগৰখন 22.5 ডিগ্ৰী উত্তৰ অক্ষাংশত অৱস্থিত। কিন্তু একেডাল অক্ষৰেখাত অৱস্থিত দুখন ঠাইৰ অৱস্থান কেৱল অক্ষাংশৰে নিৰ্ণয় কৰা অসুবিধা। উদাহৰণস্বৰূপে ঝাৰখণ্ডৰ হাজাৰিবাগ আৰু মধ্যপ্ৰদেশৰ ৰাজৰ প্ৰায় একে অক্ষাংশত আছে 24 ডিগ্ৰী অক্ষাংশত অৱস্থিত। যদিও ঠাই দুখনৰ অৱস্থান একেলগে নহয়, সেয়েহে কোনো ঠাইৰ অৱস্থান নিৰ্ণয়ৰ বাবে অক্ষৰেখাৰ উপৰি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয়। এই ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বোলে। এতিয়া যদি কোৱা হয় দ্ৰাঘিমা ৰেখা কাক বোলে, দ্ৰাঘিমা ৰেখা কাক বুলি ক'লে প্ৰশ্নটো সৰু কিন্তু উত্তৰটো মস্ত ডাঙৰ। প্ৰশ্নটো পিঁপৰা হেন দেখাত, উত্তৰটো হাতী হেন দেখাত। আচ্ছা, এতিয়া যদি কোৱা হয় দ্ৰাঘিমা ৰেখা কাক বোলে, দ্ৰাঘিমা ৰেখা কাক বুলি ক'লে কি লিখিবা উত্তৰ? যে এইটো লিখিব লাগিব, যে কোনো ঠাইৰ অৱস্থান নিৰ্ণয়ৰ বাবে অক্ষৰেখাৰ উপৰি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয়। এই ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বোলে। ঠিক আছে, মেৰিডিয়ানছ তাৰমানে দ্ৰাঘিমা ৰেখা মানে মেৰিডিয়ানছ হৈ গ'ল। এই যে দ্ৰাঘিমা ৰেখা এনেকুৱা চিধা চিধি যিবিলাক ৰেখা দেখা পাই আছ এইবিলাক হ'ল দ্ৰাঘিমা ৰেখা। আমি যিটো বহলে পাইছিলোঁ বিষুৱ ৰেখা, কৰ্কটক্ৰান্তি ৰেখা, হয়নে? এইবিলাক পাইছিলোঁ সুমেৰু, মকৰক্ৰান্তি ৰেখা আৰু সুমেৰু, আমি এনেকুৱা পাইছিলোঁ। কিন্তু এই যিবোৰ এনেকুৱাকে আছে এইবোৰক কি বুলি কোৱা হয়? এইবিলাকক দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। ক্লিয়াৰ হ'ল এইখিনিলৈকে? আচ্ছা, এতিয়া হ'ব প্ৰতিডাল দ্ৰাঘিমা ৰেখাৰ মান জোখক ডিগ্ৰী দ্ৰাঘিমাংশৰে প্ৰকাশ কৰা হয়। মানে ইমান ডিগ্ৰী দ্ৰাঘিমাংশ বুলি কোৱা হয়। ইয়াতে কোৱা আছে 120 ডিগ্ৰী পশ্চিম, 150 ডিগ্ৰী পশ্চিম, 180 ডিগ্ৰী, 150 ডিগ্ৰী পূব, 120 ডিগ্ৰী পূব, 90 ডিগ্ৰী পূব, এইটো 90 ডিগ্ৰী পশ্চিম, 60 ডিগ্ৰী পশ্চিম, 60 ডিগ্ৰী পূব, 30 ডিগ্ৰী পশ্চিম আৰু 30 ডিগ্ৰী পূবো থাকিব, হয়নে? এইটো 30 ডিগ্ৰী পূব, এইটো 0 ডিগ্ৰী। এইবোৰ আমাৰ যিবিলাক দ্ৰাঘিমাংশ আছে এইবোৰক আমি এনেকুৱা ধৰণৰ ডিগ্ৰীত প্ৰকাশ কৰোঁ। এইখিনিলৈকে ক্লিয়াৰ হ'ল? এতিয়া দ্ৰাঘিমাসমূহৰ মাজৰ দূৰত্ব বিষুৱৰ ওচৰত সৰ্বাধিক আৰু এই দূৰত্ব বিষুৱৰ পৰা ক্ৰমান্বয়ে কমি গৈ দুয়ো মেৰুবিন্দুত একলগ হৈ যায়। দ্ৰাঘিমাসমূহৰ মানে এই যিবোৰ ৰেখা আছে এইবোৰ, ইয়াৰ মাজৰ দূৰত্ব কি হয়? বিষুৱৰ ওচৰত সৰ্বাধিক হয়। মানে এই বিষুৱ ৰেখাটো এইখিনি জেগাত হ'ব নহয়, ইয়াতে মেলি গৈছে চোৱা, ইয়াতেতো একদম বহলটো কম আছে, লাহে 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 আহি ইয়াতে বহলটো বেছি হৈছে, হয়নে? সেইটোৱে বহুত বুলি কৈছে। ৰঙালাওটোক আমি চাব পাৰোঁ, ৰঙালাওত এনেকুৱা দাগ দাগ থাকে নহয়, আমি একদম ৰঙালাওৰ মাজে যদি চাওঁ এইবোৰ কি হয়? বেছিভাগ মেলি থাকে। আৰু এইটো ছাইডটোত কি হয়? এইটো ছাইডত তলৰ ছাইডত ওচৰত যায়, একদম বিষুৱ ৰেখাৰ কাষত কি হয়? মেলি থাকে। সেইটোৱে কৈছে যে বিষুৱ ৰেখাৰ কাষত একদম কি হ'ব? বহলটো বেছি হ'ব। দ্ৰাঘিমা ৰেখাসমূহক গণনাৰ সুবিধাৰ বাবে লণ্ডন চহৰৰ কাষৰ গ্ৰীনিছ মান মন্দিৰৰ ওপৰেৰে কল্পনা কৰা দ্ৰাঘিমা ৰেখাডালৰ সহায়ত গণনা আৰম্ভ কৰিছে। আচ্ছা, দ্ৰাঘিমা ৰেখাসমূহক গণনা কৰাৰ কাৰণে এটা সুবিধা কৰিব লাগিব, নহ'লে অসুবিধা, হয়নে নহয়? তাৰ কাৰণে গ্ৰীনিছ কি হৈছে? লণ্ডনৰ যিটো গ্ৰীনিছ মান মন্দিৰৰ ওপৰেৰে এডাল ৰেখা কল্পনা কৰা হৈছে। সেয়েহে এই ৰেখাডালক মুখ্য দ্ৰাঘিমা ৰেখা হিচাপে নামকৰণ কৰা হৈছে। মুখ্য ৰেখা কিহৰ ওপৰেৰে গৈছে? যে লণ্ডনৰ চহৰৰ কাষৰ গ্ৰীনিছ মান মন্দিৰৰ ওপৰেৰে কল্পনা কৰা হৈছে। ঠিক আছে, এই ৰেখাডালক 0 ডিগ্ৰী দ্ৰাঘিমাংশ মান ধৰি লৈ পূবলৈ 180 ডিগ্ৰী আৰু পশ্চিমলৈ 180 ডিগ্ৰী গণনা কৰা হয়। 180 ডিগ্ৰী ইয়াতে জুখিছে নহয়, এইটো মুখ্য দ্ৰাঘিমা ৰেখা আৰু 180 ডিগ্ৰী দ্ৰাঘিমা ৰেখাই আমাৰ পৃথিৱীখনক সমানে দুভাগ কৰিছে। মুখ্য দ্ৰাঘিমা ৰেখাই আৰু 180 ডিগ্ৰী দ্ৰাঘিমা ৰেখাই, এইটো 180 ডিগ্ৰী দ্ৰাঘিমা ৰেখাই আমাক কি কৰিছে? পৃথিৱীখনক দুভাগত ভাগ কৰি দিছে। সেয়েহে মুখ্য দ্ৰাঘিমা ৰেখাৰ পূবৰ এখন ঠাইৰ দ্ৰাঘিমাংশৰ পাছত পূব মানে ই দিছে মানে ইষ্ট আৰু পশ্চিমৰ এখন ঠাইৰ দ্ৰাঘিমাংশৰ পাছত পশ্চিম মানে ৱেষ্ট লিখি ঠাইখনৰ অৱস্থিতি বুজোৱা হয়।
পূব এইটো লিখা আছে, পশ্চিম এইটো লিখা আছে। সেইটোৱে মন কৰিবলগীয়া কথাটি হ'ল 180 ডিগ্ৰী পূব আৰু 180 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাৰেখা প্ৰকৃততে একেডাল ৰেখাহে। একোডাল কি হয়, এইবোৰ ৰেখা হয়, বেলেগ একো নহয়, এইবোৰ চিন দিয়া হয়। আচ্ছা, ক্ৰিয়াকলাপ এইখিনি থাকক। যে গোলক বা পৃথিৱীৰ মানচিত্ৰৰ মুখ্য দ্ৰাঘিমা ৰেখাৰ অৱস্থিতি নিৰ্ণয় কৰা, হয়নে? এইখিনি থাকক। গোলকত চাই ভাৰত মুখ্য দ্ৰাঘিমাৰ পূবত নে পশ্চিমত অৱস্থিত কোৱা, এইবোৰ থাকক। এতিয়া এইবোৰ আমি আৰামছে পিছত আলোচনা কৰিম। মানে অনুশীলনী প্ৰশ্নৰ সৈতে একেবাৰে ক্ৰিয়াকলাপৰ প্ৰশ্নও আলোচনা কৰা হ'ব। এতিয়া গোলক পুনৰ মন কৰা, মন কৰা দিছে। দেখিবা যে পূবা পশ্চিমাকৈ অক্ষৰেখা আৰু উত্তৰ দক্ষিণাকৈ দ্ৰাঘিমা ৰেখা, উত্তৰ দক্ষিণাকৈ এইবোৰ দ্ৰাঘিমা ৰেখা, পূব পশ্চিমাকৈ এইবিলাক অক্ষৰেখা, এইবোৰ অক্ষৰেখা। সেইকাৰণে ঘৰ হৈছে ন, অংকন কৰা আছে। ভালদৰে মন কৰিলে দেখিবা যে প্ৰতিডাল অক্ষৰেখাই প্ৰতিডাল দ্ৰাঘিমা ৰেখাক কাটিছে। কাটাকাটি কৰিছে হয়নে নহয়? তেতিয়াহে চাৰিকোণীয়া বস্তু হৈছে তাতে। যদি কাটাকাটিয়ে নকৰে, চাৰিকোণীয়া বস্তু ইয়াতে হ'বই নোৱাৰে। ঠিক আছে। মই এটা সিদিনা ভিডিঅ' চালোঁ, ছোৱালী এজনীয়ে কলেজ নে হায়াৰ ছেকেণ্ডেৰীত পঢ়ে। তাই কৈছে গগৈ 99 লগত 1 যোগ কৰিলে 100 হ'বই, সেনেকুৱা ধৰণৰ কৈছিলে। ঠিক তেনেকুৱা ইয়াতে কাটাকাটি কৰিবই, হয়নে? এইটো যদি আমি এনেকৈ দিওঁ, এইখিনি জেগাত তেওঁ কাটাকাটি কৰিলে নে নাই? কাটাকাটি কৰিলে। এইটোৱে কথা ইয়াতে কৈছে। আনহাতে প্ৰতিডাল দ্ৰাঘিমা ৰেখাই প্ৰতিডাল অক্ষৰেখাকো কাটিছে। এইটো দুয়োজনে দুয়োটাকে কাটাকাটি কৰিছে। অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ ই এখন জালিকা, এইখন এখন জালিকা মানে জালৰ দৰে। অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ জালিকা এইটো চিত্ৰত দেখুওৱা হৈছে। 2.11 নম্বৰ চিত্ৰ এইটো। 2 নম্বৰ পাঠৰ 11 নম্বৰ ছবি। সেইকাৰণে 2.11 বুলি কৈছে। আৰু বেছি নাই, এতিয়া আমাৰ পাঠ শেষ হ'বৰ হ'লে আৰু। এতিয়া কৈছে যে কোনো এখন ঠাইৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ জনা থাকিলে তুমি সহজতে গোলকত ঠাইখনৰ অৱস্থান নিৰ্ণয় কৰিব পাৰিবা। উদাহৰণস্বৰূপে অসমৰ ধুবুৰী চহৰৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ ক্ৰমে 26 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 90 ডিগ্ৰী পূব দ্ৰাঘিমাংশ। আচ্ছা, এইটো আমি এতিয়া মানটো আমি বহুৱাব লাগিব, তেতিয়াহে আমি গম পাম, হয়নে নহয়? আমাক কি কোৱা আছে? ধুবুৰী চহৰৰ অক্ষাংশ কি কৈছে? অক্ষাংশ 26 ডিগ্ৰী উত্তৰ আৰু দ্ৰাঘিমাংশ কৈছে যে 90 ডিগ্ৰী পূব। এইটো আমি ক'ত গম পাম? এইটোত গম পাম। 90 ডিগ্ৰী পূব মানে এইখিনিত, আৰু 26 ডিগ্ৰী হ'লে এনেকৈ আহিব, হয়নে নহয়? তেতিয়াহ'লে আমাৰ ইয়াতে পাম 26 ডিগ্ৰী মানে এইখিনি জেগাত হ'ব, এইখিনি জেগাত ক'ৰবাত হ'ব। ঠিক আছে, তেতিয়াহ'লে এইখিনি জেগাত ক'ৰবাত অসমখন আহিব। ইয়াতে ভালদৰে কোৱা নাই কাৰণে আমি ইয়াতে গম পোৱা নাই, এইটোত মানবোৰ দিয়া নাই নহয়। এতিয়া গোলকত এই দুয়োডাল ৰেখাই কটাকাটি কৰা বিন্দুটো নিৰ্ণয় কৰা। কটাকাটি কৰা বিন্দুটো উলিয়াব দিছে যে এই বিন্দুটোৱে হ'ব ধৰা পৃষ্ঠত বা পৃথিৱীত ধুবুৰীৰ অৱস্থান। ধৰা 90 ডিগ্ৰী এইখিনিত আহিলে, আৰু এইটো 26 ডিগ্ৰী এনেকৈ আহিলে, 90 ডিগ্ৰী আহি এনেকৈ ইয়াতে কাটাকাটি কৰিলে, মানে এই জেগাটোতেই ধুবুৰী জিলাটো বা জিলাখন হ'ব। এনেকৈও গম পাব পাৰোঁ। ওপৰৰ কথাখিনি ভালদৰে বুজিবলৈ তলৰ কাৰ্যটো কৰি চাওঁ যে এখন কাগজত হিপিঠিত দিয়াৰ দৰে সম দূৰত্বত থিয় আৰু পথলৈকে কেইডালমান ৰেখা অংকন কৰা। এই এনেকুৱাকৈ অংকন কৰিব দিছে। ঠিক আছে, এইখনেই তালিকা। কি কৈছে? 26 ডিগ্ৰী আৰু এইটো 25 ডিগ্ৰী, 26 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ কথা কৈছে। তাৰপিছত ইয়াতে আৰু কি কোৱা আছে যে এতিয়া থিয় ৰেখাসমূহত 20, 25, 30, 35 ডিগ্ৰী মানে আদি মান বহোৱা। এইটো 20 ডিগ্ৰী, 25 ডিগ্ৰী, 30 ডিগ্ৰী আৰু 35 ডিগ্ৰী। আমি এই থিয় হোৱাটোৰ মান
বহুৱাই দিলো ইয়াতে কাম হৈ গ'ল এইখিনি আকৌ পথালি ৰেখা কেইডালত তলৰ পিনৰ পৰা 55 ডিগ্ৰী 55 ডিগ্ৰী 60 65 আৰু 70 ডিগ্ৰী আদি মান বহুৱাই দিয়া এইটো হ'ব পাঠ নম্বৰ 2 ৰ 12 নম্বৰ ছবি এইটো হৈ গ'ল এইখিনি দিয়া হ'ল তাৰপিছত কি কোৱা আছে যে এইবোৰ ৰেখাসমূহে কটাকটি কৰা কেইটামান স্থানত এইবাৰ ৰেখাসমূহে কটাকটি কৰা কেইটামান স্থানত চিত্ৰত দেখুৱাৰ দৰে মাজে মাজে সৰু ঘেৰেৰে চিন দিয়া এইটো গোল কৰি দিছে নহয় জাগায় জাগায় এইটো গোল কৰি দিছে এইটোৰ কথা কৈছে এতিয়া এই ঘেৰসমূহ ক খ গ ঘ আদি নামেৰে নামকৰণ কৰা প্ৰিয় ৰেখাবোৰক পূব দ্ৰাঘিমাংশ আৰু পথালি ৰেখাবোৰক উত্তৰ অক্ষাংশ বুলি ধৰি লোৱা এতিয়া ক ঘেৰটি 70 ডিগ্ৰী উত্তৰ কটো ক'ত আছে 70 ডিগ্ৰী উত্তৰে আছে আৰু 25 ডিগ্ৰী পূবত আমি যদি তলৰ পৰা চাওঁ এইটো 25 ডিগ্ৰী পূবত আছে এইটো 70 ডিগ্ৰী উত্তৰত আছে হয়নে আন আন ঘেৰ কেইটিৰ অৱস্থা নিৰ্ণয় কৰিবলৈ যত্ন কৰা বাকিখিনিৰো কৰিব পাৰি বাকিবোৰ কৰিব লাগিলে কি কি হ'ব খ নম্বৰটো কিমান আছে উত্তৰত আছে কিমান 65 ডিগ্ৰী উত্তৰত আছে 30 ডিগ্ৰী পূবত আছে গ নম্বৰটো 60 ডিগ্ৰী উত্তৰত আছে 20 ডিগ্ৰী পূবত আছে হয়নে এইটো 30 ডিগ্ৰী পূবত আছে 55 ডিগ্ৰী উত্তৰত আছে কোন ঘ নম্বৰ আমি এইখিনি পালো এইখিনিতো চিধা চিধি হিচাপ হৈ যায় এতিয়া মনত ৰাখিবলগীয়া পাছৰ শ্ৰেণীত তোমালোকে এই বিষয়ে বিতং হৈ যায় মানে ক্লাছ 7ত বা 8ত এনেকুৱাকে বেছিকৈ জানা হ'বা তেতিয়া এতিয়া মনত ৰাখিবলগীয়া কিছুমান কথা তাৰপিছত অনুশীলনী মনত ৰাখিবলগীয়া কথা কি কৈছে যে 1 নম্বৰটো পৃথিৱীৰ কেন্দ্ৰৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে এই ৰেখাডালকে পৃথিৱীৰ কি বুলি কোৱা হয় মেৰুদণ্ড মানে এনেকুৱাকে আছিল নহয় এইটো উত্তৰ আৰু এইটো দক্ষিণ আছিল এইটোক মেৰুদণ্ড বুলি কৈছিলে এইখিনিলৈকে হ'ল তাৰপিছত পৃথিৱীৰ উপৰিভাগত এইটো চোৱা পৃথিৱীৰ উপৰিভাগত সোঁ মাজেৰে পূব পশ্চিমকৈ এডাল ৰেখা কল্পনা কৰা ইয়াক বিষুৱ ৰেখা বুলি কোৱা হয় মানে এই এনেকৈ যেটো কৈছিলে এইটোক বিষুৱ ৰেখা বুলি কোৱা হয় এইখিনিলৈকে হ'ল তাৰপিছত কি কোৱা আছে এইটো বিষুৱ ৰেখা সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে এইবোৰকে কি বুলি কোৱা হয় অক্ষৰেখা বুলি কোৱা হয় মানে এইটো বিষুৱ ৰেখা আছিলে এই এনেকৈ আৰু গৈছিল নহয় এনেকৈ আৰু গৈছিলে এইবিলাকক অক্ষৰেখা বুলি কোৱা হয় অক্ষৰ ৰেখা হল এইখিনি তাৰপিছত পৃথিৱীৰ এইটো চোৱা পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অৱস্থা নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয় এই ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বোলা হয় যে উত্তৰ আৰু দক্ষিণ মানে এনেকৈ যদি এই এনেকৈ যিবিলাক থাকিব এনেকৈ যিবিলাক থাকিব সেইবিলাকক কি বুলি কোৱা হ'ব দ্ৰাঘিমা ৰেখা হৈছে তাৰপিছত এইটোত আহোঁ বিষুৱৰ পৰা উত্তৰে থকা অক্ষৰেখাসমূহৰ মান বা জোখক উত্তৰ অক্ষাংশ আৰু দক্ষিণে থকা অক্ষৰেখাসমূহৰ মানক দক্ষিণ অক্ষাংশ হিচাপে নামকৰণ কৰা হয় তাৰপিছত লণ্ডন চহৰৰ কাষৰ গ্ৰীনিজ মান মন্দিৰৰ ওপৰেৰে যোৱা দ্ৰাঘিমা ৰেখাডালক মুখ্য দ্ৰাঘিমা ৰেখা হিচাপে ধৰা হয় 180 ডিগ্ৰী পূব আৰু 180 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখাডাল প্ৰকৃততে একেডালেই ৰেখা মানে এইটো যদি যাওঁ এইটো 0 ডিগ্ৰী এইটো 180 ডিগ্ৰী আকৌ এইফালৰ পৰা যদি আনো এইটো 180 ডিগ্ৰী হ'ব এইটো 0 ডিগ্ৰী হ'ব তো এইডাল একেডালেই ৰেখা ইয়াতে আৰু বেলেগ ৰেখা নাই আশা কৰো এইখিনি ক্লিয়াৰ হৈছে ইমান এটা টান নাই পঢ়োতে একো টান নাই আৰু যেতিয়া আমি অনুশীলনী কৰিম তেতিয়া আৰু সহজ হৈ যাব তাৰপিছত কি কোৱা আছে লাষ্ট দুটা পইণ্ট আছে সূৰ্যৰ ৰশ্মিৰ তীব্ৰতাৰ ভিত্তিত পৃথিৱীৰ উপৰিভাগ তিনিটা তাপমণ্ডলত ভাগ কৰা হয় গ্ৰীষ্মমণ্ডল নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল শীতমণ্ডলতো বৰফ জমা হৈ থাকে নাতিশীতোষ্ণ মণ্ডলত বৰফ পৰিলেও কমকে পৰে আৰু ইয়াতে কি হয় মানুহবোৰ বগা বগা হয় ইয়াতেতো আৰু বগা হয় মানে একদম ৰঙা ৰঙাৰ দৰে তেজ দেখা যায় মানুহৰ গাত তেজবোৰ দেখা যায় তাৰপিছত ইয়াতে কি কৈছে এইটো অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থা নিৰ্ণয় কৰিব পাৰি অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থা
কৰিব পাৰি। এইখিনিলৈকে হৈ গ'ল। তাৰপিছত আমাৰ এইটো পাঠ ইমানতে সমাপ্ত হ'ল। ইয়াতে এইখিনি আছে আৰু আমি অনুশীলনী পিছত আলোচনা কৰিম। আজিৰ ভিডিঅ'ত ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।